জিলা আয়ুক্ত মহোদয়ে যোৱাকালি 19 তাৰিখে আমাৰ শিৱসাগৰ জিলা মছজিদ সমন্বয়কাৰী সমিতিক এখন কাগজ দিছিলে। যিহেতু শিৱসাগৰ জিলাৰ যিমানবোৰ মছজিদ আছে সেই মছজিদখিনি আজি 20 তাৰিখে দিনৰ 1টা বজাত চুকাফা ভৱনত প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক লগ পাবৰ কাৰণে মানে ঈদৰ কাৰণে লগ পাবৰ কাৰণে তেওঁলোকক বিচাৰিছিলে। সেয়ে আমি হোৱাটছআপ গ্ৰুপ দি গোটেই শিৱসাগৰ জিলা 155টা মছজিদক মাতিছিলোঁ। তেওঁলোকে ইয়ালৈ আজি আহিলে। জিলা আয়ুক্ত মহোদয় আছিলে, আৰক্ষী অধীক্ষক মহোদয় আছিলে আৰু সমজিল্লাৰ মানে আয়ুক্তসকল আছিলে। আজি ভাল এটা পদক্ষেপ ল'লে তেওঁলোকে। আমাক কুৰবানীটো দিয়াৰ যিখিনি দিহা পৰামৰ্শ দিলে আমি নথৈ সুখী হৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমিও কথা দিছোঁ শিৱসাগৰ জিলাৰ 155টা মছজিদে যাতে ইয়াত শান্তিপূৰ্ণ হিচাপে কুৰবানী ঈদটো হৈ যায়, নামাজো হৈ যায়, ঈদো হৈ যায়, কোনো অসুবিধা নহয়, এতিয়াও নহয়, ভৱিষ্যতলৈ নহয়। এইখিনিকে আপোনালোকক জনাম। কোনো নিৰ্দেশনা জাৰি কৰা নাই। পাৰিব এইটো এটা আৰবেৰ দি মানে য'ত ধৰি লওক আমি এইটো কথাও কৈছোঁ য'ত 100 ঘৰ হিন্দু সম্প্ৰদায়ৰ মানুহ আছে তাত 2 ঘৰ মুছলিম মানুহ আছে তাত আমি কুৰবানী দিয়াটো বন্ধ কৰি দিছোঁ। তাত লাগে য'ত সংখ্যক মুছলিম মানুহ আছে তাত গৈ তেওঁলোকে কুৰবানী দিয়ক। হ'বনে? শান্তি। ঈদুল আজহা মানে হৈছে ত্যাগ। গতিকে আজি আমাৰ শিৱসাগৰ জিলা আয়ুক্তৰ সভাকক্ষত যি সভা অনুষ্ঠিত হ'ল ঈদুল আজহাক লৈ, সেই একেটা মেছেজেই গ'ল। গোটেই ভাৰতবৰ্ষলৈ এটাই মেছেজেই গৈছে আমাৰ শিৱসাগৰ জিলাৰ পৰা যে শান্তিপূৰ্ণভাৱে আমি ঈদুল আজহা পালন কৰিব লাগে। যিহেতু মই ক'লোৱেই ঈদুল আজহা ত্যাগৰ উৎসৱ, গতিকে আমাৰ যিটো শৰীয়তৰ মুখ্য বিধান আজিৰ যিখিনি SOP আছে সেইখিনিয়ে হয়। গতিকে আমি যেতিয়া কুৰবানীটো দিয়া হয়, কুৰবানী দিয়াৰ পাছত সেই বস্তুখিনি নুম এডাল পৰ্যন্ত যাতে বেলেগলৈ বাহিৰলৈ যাব নোৱাৰে তেনেকুৱা ধৰণৰ এটা হিচাপ আছে আমাৰ কিমান দ হ'ব লাগে। অলৰেডি আমাৰ সেইটো বিধান আছেই। সেই বিধানমতে গ'লে আমি SOPখন ফুলফিল কৰা হয়। তাতকৈ অলপ বেছিয়ে থাকে আমাৰ বিধানত আৰু গভীৰকৈ। গতিকে মই এই মেছেজটো আজি এইটোৱে দিছে যে কোনো ধৰণৰ শংকা ভয় কৰাৰ কাৰণ নাই। শান্তিপূৰ্ণভাৱে সকলোৰে আস্থাক সন্মান কৰি, অন্যান্য ধৰ্মৰ আস্থাক সন্মান কৰি এই ঈদুল আজহা পালন কৰিব লাগে আৰু শিৱসাগৰবাসীয়ে গোটেই বিশ্বলৈ এই মেছেজটো দিব লাগে। আৰু এটা মুখ্য কথা, ৰাস্তাত নামাজ পঢ়া বিষয়টো, যিহেতু এই কথাটো আমি ক্লিয়াৰিফিকেশ্যন লৈ ল'লোঁ। ৰাস্তাত নামাজ পঢ়িবলৈ আমাৰ এনেকুৱা আছে ঈদুল আজহাৰ নামাজটো এবাৰ হয়, নহ'লে দুজন জোনাক বিচাৰিবলগীয়া হ'ব। এইটো এটা ডাঙৰ বিশৃংখল সৃষ্টি হ'ব। গতিকে যিবোৰ জেগাত মছজিদত গোটেই মানুহখিনি সোমোৱাৰ পাছত পৰ্যাপ্ত নহয় আৰু জেগাৰ দৰকাৰ হয়, তেনেকুৱা জেগা ষ্টেচন চাৰিআলি আছে, জেঙনিকটীয়া জামে মছজিদ আছে। গতিকে এই দুটা জেগাত এখন এম্বুলেঞ্চ যাব পৰা গাড়ী থৈ তেনেকুৱা ধৰণে ব্যৱস্থা কৰি পেলাই নামাজ পঢ়িলে, ধৰি লওক আগত যদিও অলপ কম ঠেক হৈছিলে তাতকৈ আমি বহল এটা মেজাৰমেণ্টৰ ৰাস্তা এৰি সেই অনুপাতে নামাজ আদায় কৰিবলৈ আমি সেইটো জিলা প্ৰশাসনে আমাক ক্লিয়াৰ কৰি দিছে। গতিকে তেওঁলোকে আগৰ ধৰণে নামাজ পঢ়িব লাগিব। খালি এখন যিকোনো মুহূৰ্ত এম্বুলেঞ্চ বা তেনেকুৱা ধৰণৰ অত্যাৱশ্যকীয় গাড়ী বা যিকোনো মানুহ যাতায়াত কৰিবলৈ সেইপিনে যাতে অসুবিধা নাপায়, সেইটো মুখ্য বিষয় হিচাপে লৈ ঈদুল আজহা আমাৰ উদযাপন হ'ব। আৰু এই আপোনাৰ চেনেলৰ জৰিয়তেই আগতীয়াকৈ ঈদুল আজহাৰ শুভেচ্ছা শিৱসাগৰ, অসম সমগ্ৰ বিশ্ববাসীলৈ জ্ঞাপন কৰিছোঁ।